Hello students, তো আজি ভিডিও আমি ডিসকাস কৰিব গৈ আছো যিসকল ছাত্ৰ-ছাত্ৰী HS 2026 দিবলৈ গৈ আছে তেওঁলোকৰ কথা আৰু বিশেষকৈ আজি ভিডিওটোত আমি সেই ষ্টুডেন্ট সকলৰ উদ্দেশ্যে এই কথাখিনি কম যিসকল এভাৰেজ বা বিলো এভাৰেজ ষ্টুডেন্ট আছে এভাৰেজ আৰু বিলো এভাৰেজ মানে তেওঁলোকৰ হয়তো পাৰ্সেন্টেজ 50 বা 50 তললৈ থাকে তেওঁলোকৰ পাৰ্সেন্টেজ হয়তো আমাৰ HSLC 50 বা 40 45 তেনেকুৱা পাৰ্সেন্টেজ আছিল বা তাত তলত আছিল তেওঁলোকৰ উদ্দেশ্যে আজি ভিডিও আমি প্ৰস্তুত কৰিব গৈ আছো তো যিসকল ধৰা 90s 80 70% পায় তেওঁলোকৰ কথা আজি ভিডিওটো নকওঁ আমি বিলো এভাৰেজ বা এভাৰেজ ষ্টুডেন্টৰ কথাহে আজি ভিডিও আমি ডিসকাস কৰিবলৈ ওলাইছো তো বাকি যিসকলে ওপৰৰ মানে ভাল পাৰ্সেন্টেজ তেওঁলোকে পাব আশা কৰি আছে বা তেওঁলোকে পাব তেওঁলোকে এইখিনি কথা নুশুনিও চলিব তো কথাটো হ'ল যে যিসকল ছাত্ৰ-ছাত্ৰী ধৰা 40 50 তেওঁলোকৰ মানে ধৰা থাকে আৰু তেওঁলোকে ধৰা সবেটো ধৰা পঢ়াটো সব একে নহয় আমি চাও যে পঢ়াত বহুত ভাল ষ্টুডেন্ট আছে বহুত বেয়া ষ্টুডেন্টও আছে গতিকে আমি হেতু বস্তু চাব লাগিব যে সব যেহেতু একে নহয় সবৰে বেলেগ বেলেগ ইন্টাৰেষ্ট থাকে বা সবৰে পঢ়াত সেম মনোযোগ নবহে বা সেম মনত তেওঁলোকৰ নাথাকে তো হেতু সবতে আমি পাই আহিছো প্ৰত্যেক বছৰে থাকে এই বছৰো আছে কথাটো হেতু যে যিসকল সেই এভাৰেজ বা বিলো এভাৰেজ ছাত্ৰ-ছাত্ৰীসকল আছে তেওঁলোকে পঢ়াটো কিন্তু বহুত দেৰিকৈ ষ্টাৰ্ট কৰিছে হয়তো বহুতে ষ্টাৰ্ট কৰিছে ইতিমধ্যে ষ্টাৰ্ট কৰিছে বেছি দিন হোৱা নাই বা বহুতে প্ল্যানিং কৰিছে যে মই পঢ়িব লাগিব যেহেতু আমাৰ পৰীক্ষাত মাত্ৰ 2 বা 2.5 মাহ আছে গতিকে তেওঁলোকে ভাবি আছে যে মই পঢ়িব লাগিব এতিয়া ইয়াতে কথাটো আহিলে যে পঢ়িমটো হয় কিন্তু কিমানখিনি পঢ়িম হয় মই পঢ়িম ষ্টাৰ্ট কৰিম কিন্তু কিমানখিনি পঢ়িম কিমানৰ কাৰণে পঢ়িম বহুতৰ এনেকুৱা এটা টাৰ্গেট থাকে যে মই পাস কৰিলে হ'ব বহুতৰ থাকে হেতু যে দুমাহ মই পঢ়াই নাই কো গতিকে 2.5 মাহ যি আছে যেন তেমৰ পাসিং মাৰ্কসটো পালেই হ'ল বা বহুতে ভাবে যে মই 40-50% পালে হ'ল আজিৰ ভিডিও ডিসকাস কৰা মেইন পইণ্টটো হৈছে যে আমি কিমান পাৰ্সেন্টেজ একচুয়ালি HS 2026 ত আনিলে আমাৰ ফিউচাৰটো সিকিউৰ হ'ব তোমালোকে হয়তো বৰ্তমান সময়ত হেতু লেভেল পোৱা নাই বা হেতু ষ্টেজ পোৱা নাই যাৰ বাবে তোমালোকে হেতু ভাবিয়ে পোৱা নাই যে আমাৰ যে হায়াৰ সেকেন্ডাৰী পাৰ্সেন্টেজটো পিছত আমাৰ কি দৰে সহায় কৰিব পাৰে বা ভৱিষ্যতে আমাৰ কিহত এই পাৰ্সেন্টেজৰ দৰকাৰ পৰিব পাৰে সেই কাৰণে তোমালোকে হয়তো ডিসাইড কৰিব পৰা নাই যে কিমান পাৰ্সেন্টেজৰ কাৰণে তোমালোকে পঢ়িবা হয়তো ভাবি আছা মই 40 বা 50% পালে মোৰ যথেষ্ট হেতু এটা আইডিয়া লৈ পেলাই তোমালোকে চলি আছা এতিয়া আমি যদি সেফেষ্ট পাৰ্সেন্টেজৰ কথা কওঁ HS 2026 ত আটাইতকৈ সেফেষ্ট পাৰ্সেন্টেজৰ কথা কওঁ হেতু হ'ব 60% 60% হেতু কাৰণে কৈছো যে আমি বিভিন্ন ক্ষেত্ৰত চাও বিভিন্ন জবৰ ক্ষেত্ৰত গভৰ্ণমেন্ট জবৰ ক্ষেত্ৰৰ কথা কৈছো আৰু বা প্ৰাইভেট জবৰ ক্ষেত্ৰতো আমি দেখা পাও যে কিছুমান পাৰ্সেন্টেজৰ ক্ৰাইটেৰিয়া দিয়া থাকে যে 60% হলে এপ্লাই কৰিব পাৰিব 60%ৰ তলত হলে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে বহু সময়ত আমি দেখা যাও আমাৰ এতিয়া বিএড বা ডিএলএড হায়াৰ সেকেন্ডাৰী পাস কৰিলে ধৰ ডিএলএড এডমিশন ল'ব পাৰি তাতো 50%ৰ এটা ক্ৰাইটেৰিয়া থাকে যে 50% হলেহে তেওঁলোকে এডমিশন ল'ব পাৰিব নহলে নোৱাৰিব তো সেই কাৰণে মই কৈছো যে আজিৰ পৰা ধৰা মই 50% ডিএলএড মই কৰিম বা বেলেগ বেলেগ জবৰ গভৰ্ণমেন্ট জব আছে যোনবিলাকৰ 50% বিচাৰে আৰু কিছুমান 60% বিচাৰে তো সেই কাৰণে আমি এটা টাৰ্গেট লৈ চলিব লাগিব যে মই 60% আনিব লাগিব সেই টাৰ্গেট লৈ যদি পঢ়া তেতিয়াহে তোমালোকৰ কামত আহিব এনে তোমালোকৰ ধৰা 50 40 সেইবিলাক কাম নাহিব আজিকালি আজি পা তুমি ধৰা আজি তুমি পঢ়াৰ লগে লগে হাই সেকেন্ডাৰী পাস কৰাৰ লগে লগে জব পাবা হেতুটো কথা নাই হয়তো 10 বছৰ পিছতো পাব পাৰা সেই সময়ত আৰু কম্পিটিশন হ'ব তো হেতু বুজি পেলাই আমি কি কৰিব লাগিব সেই মতে আগবাঢ়িব লাগিব এতিয়া হেতু তোমালকে নাভাবিবা এটা এভাৰেজ বা বিলো এভাৰেজ ছাত্ৰ-ছাত্ৰীৰ মাজত এটা ভুল ধাৰণা আছে যে আমি পাৰিম জানো আমিতো 8% মানে স্কুল বা কলেজত মই ভালদৰে মানে পাৰ্সেন্টেজ নাপাও 40 50 পাও আমি পাৰিম জানো হায়াৰ HSLC 40 বা 50% আছে আমাৰ চাকৰি হওক বা বেলেগ ভাল জব পাম জানো তো হেতু এটা মানসিকতা তেওঁলোকৰ থাকাৰ কাৰণে তেওঁলোকৰ পঢ়াটো মন নবহে বা তেওঁলোকে এটা ভাল পাৰ্সেন্টেজ তেওঁলোকে মানে সংগ্ৰহ কৰি তেওঁলোকে যে পঢ়িব লাগে হেতু তেওঁলোকৰ কথা মূৰত নাহে তেওঁলোকৰ
কিন্তু এটা কথা মনত ৰাখিবা কেতিয়া কি চেঞ্জ হৈ যায় আমি ক'ব নোৱাৰোঁ আমাৰ লাক হয়তো চেঞ্জ হৈ যাব পাৰে এতিয়া তুমি ধৰা ভাবি আছা যে মই চৰকাৰী চাকৰি নকৰোঁ বা বেলেগ ক'ৰবাত ভাল কিবা জব নকৰোঁ মই জাষ্ট বিজনেছ পাৰপাছত মই কিবা এটা কৰিম তো সেইটো যদি তোমালোকে আইডিয়া কৰি ৰাখিছা এতিয়া চোৱা মই সেইটো কথা কৈছোঁ বাৰে বাৰে যে কেতিয়া কি হৈ যায় কি চেঞ্জ আহে আমাৰ লাইফত আমি ক'ব নোৱাৰোঁ এটা বস্তু আমাৰ ভাল এটা অপৰচুনিটি আহিব পাৰে এটা সময়ত আমাৰ তাত ভাল অপৰচুনিটি আহিব পাৰে কিন্তু আমাৰ পাৰ্চেণ্টেজৰ কাৰণে যদি আমি ৰৈ যাবলগীয়া হয় তেতিয়া কিন্তু আমি গোটেই জীৱন পস্তাব লাগিব আমি যদি তেতিয়া পস্তাব লাগে যে মোৰ যদি আজি হায়াৰ ছেকেণ্ডেৰীত 60% থাকিলে হয় মই এইটো কামটো পাওঁ আৰু আজি যদি মই হায়াৰ ছেকেণ্ডেৰীত 50% থাকিলে হয় বা 60% থাকিলে হয় তেতিয়াহ'লে মই এই জবটো কৰিব পাৰিলোঁ হয় বা এই চৰকাৰী চাকৰিটো মই কৰিব পাৰিলোঁ হয় মোৰ সেই পাৰ্চেণ্টেজৰ কাৰণে আজি মই নোৱাৰিলোঁ তেনেকুৱা এটা গোটেই জীৱন পস্তাই থকাতকৈ এই যে 2.5 মাহ আছে সেই 2.5 মাহত আমি ধুনীয়াকৈ কিন্তু 60% আনিব পাৰোঁ তুমি এভাৰেজ বা বিল' এভাৰেজ সেইটো মেটাৰ নকৰে তুমি যদি ভালদৰে পঢ়া এই যে 2.5 মাহ যি আছে সেই 2.5 মাহ যদি তোমালোকে অলপ কষ্ট কৰা তোমালোকে কিন্তু ধুনীয়াকৈ 60% আনিব পাৰিবা আৰু আটাইতকৈ ছেফেষ্ট হৈছে আমাৰ ফিউচাৰৰ কাৰণে 60% আমি আনিবই লাগিব আটাইতকৈ ছেফেষ্ট 60% যদি আনি থোৱা আজিৰ পৰা ধৰ 10 বছৰ পিছতো তোমালোকৰ সেই 60% কাম দিব তো তোমালোকে সেইটো ভাবি নল'বা যে তুমি যদি সেই 40-50 কথা চিন্তা কৰিছা সেইটো বাদ দি পেলাই তোমালোকে টাৰ্গেট লোৱা যে মই যেনেকৈ হওক যেনেকৈ মই মৰি হ'লেও কামটো কৰিব লাগিব ঠিক তেনেকৈ তোমালোকে যেনেকৈ হ'লেও আমি কি কৰিব লাগিব 60% আনিবই লাগিব সেইটো টাৰ্গেট লোৱা আৰু সেই টাৰ্গেটটো ফুলফিল কৰিব ট্ৰাই কৰা আটাইতকৈ ছেফেষ্ট পাৰ্চেণ্টেজ যদি আমি কথা কওঁ আমাৰ হ'ব 60% HS 2026ৰ কাৰণে গতিকে আমি সেই পাৰ্চেণ্টেজ পাবলৈ আমি দিনে ৰাতিয়ে কষ্ট কৰিম আৰু সেই পাৰ্চেণ্টেজটো আমি পাম সেইটো কথা চিন্তা কৰিব লাগিব তো গতিকে নিজকে এভাৰেজ বা বিল' এভাৰেজ নাভাবি ট্ৰাই কৰা যেনেকৈ হওক মই 60% আনিম আৰু আনিহে মই কি কৰিম দেখুৱাম তো মাত্ৰ কেইদিনমান আছে গতিকে এই কেইদিন যদি তোমালোকে কষ্ট কৰা ভৱিষ্যতে তোমালোকৰ কি অপৰচুনিটি আহিব তোমালোকে নিজে নাজানা ক'ব নোৱাৰিবা নিজেও হয়তো এনেকুৱা হৈ যাব পৰা যে বহুতে কি হয় নিজৰ একাডেমিক ক্ষেত্ৰত বেয়া হয় একাডেমিক ক্ষেত্ৰত তেওঁলোক হয়তো বেয়া হয় কিন্তু পিছত তেওঁলোকে ধৰা জব ৰিলেটেড যিবিলাক এক্সাম হয় সেইবিলাকত কিন্তু ধুনীয়াকৈ তেওঁলোকে ক্লিয়াৰ কৰিব পাৰে কিন্তু তুমি জব ক্লিয়াৰ কৰিলা কিন্তু পাৰ্চেণ্টেজে মেচ নকৰিলে তোমালোকে এণ্ট্ৰেঞ্চ দিলা ধৰি লোৱা তোমালোকে DLED এণ্ট্ৰেঞ্চ দিলা পাছ কৰিলা কিন্তু এইপিনে 50% নোহোৱাৰ কাৰণে এডমিশ্যন ল'ব পৰা নাই তো তেনেকুৱা কথাবিলাক তেনেকুৱা হয় গতিকে সেইটো যাতে অপৰচুনিটি ভৱিষ্যতে হেৰুৱাব নালাগে গতিকে এইকেইদিন তোমালোকে অলপ ভালদৰে পঢ়া আশা কৰিছোঁ যে তোমালোকে ভালদৰে পঢ়িবা আৰু পঢ়ি পেলাই এই 60% আনিবলৈ সক্ষম হ'বা তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত কোনে কৰিব কামটো কমেণ্ট বক্সত জনাবা আৰু ইয়াতে আৰু এটা কথা যিসকলে ধৰা নোটছ নাই তেওঁলোকৰ বহুতৰ হয়তো ইংলিছ আছামিজ অল্টাৰনেটিভ ইংলিছ পলিটিকেল ছায়েন্স ইকনমিক্সৰ তো আমাৰ তাতে সেইবিলাক নোটছ আছে তোমালোকে বাই কৰিব পাৰা আমাৰ এপৰ পৰা আৰু 20% ডিছকাউণ্ট চলি আছে HS 26 যদি তোমালোকে কুপন কোড ব্যৱহাৰ কৰা তেন্তে এই কোৰ্চটোত এইবিলাক গোটেই কোৰ্চবিলাকত তোমালোকে 20% অফ পাই যাবা তেন্তে এতিয়াই যোৱা মই ডেছক্ৰিপশ্যনত মই লিংকটো দিছোঁ তাত গৈ তোমালোকে বাই কৰিব পাৰিবা আজিৰ ভিডিঅ'ত কৰিলোঁ কি